দক্ষিণ শালমৰাত ভোটাৰ সজাগতাৰ শোভাযাত্ৰা। অহা 7 মে 2024 তাৰিখে তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়াৰ সজাগতাৰ উদ্দেশ্যে আজি দক্ষিণ শালমৰাত ভোটাৰ সজাগতা সমদল আয়োজন কৰা হয়। দক্ষিণ শালমৰাত পদ্ধতিগত ভোটাৰ নিৰ্বাচন আৰু শিক্ষা অংশগ্ৰহণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভোটদান সজাগতা ৰেলী SBEEP কোষৰ বিষয়া ইন্দ্ৰজিৎ দাসৰ তত্বাৱধানত আয়োজন কৰা হয় আৰু সমদলটো অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি হাটশিঙিমাৰী কলেজ পথ আৰু বজাৰ হৈ আকৌ উভতি কাৰ্যালয়কে যাত্ৰা কৰে। জনগণক নিশ্চিতভাৱে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণৰ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে এই সমদল যাত্ৰাৰ আয়োজন কৰা হৈছে। অংশগ্ৰহণকাৰীসকলে মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ মোৰ ভোট মোৰ অধিকাৰ, নিৰ্বাচন পৰ্ব দেশৰ গৰ্ব ইত্যাদি শ্লোগান শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।